এতিয়া আমাৰ এই জ্যোতি মানে আমাৰ এই প্ৰতিষ্ঠানটো দুলীয়াজান অপ্টিকেল এণ্ড আই ক্লিনিকত ইমান বছৰ মানে আপোনাৰ তোমাৰ কিমান বছৰ হ'ব নে নাই কোনো 4 বছৰ হৈ গ'ল চাগে 4 বছৰ দিন ইয়াত কৰ্ম কৰিলে আৰু যিটো মানে দিলে একদম মানে পুষ্টটো হয়নে জ্যোতি বহুত ভাল লাগিলে আৰু জ্যোতি এতিয়া বৰ্তমান নতুন এটা জীৱন চলাব গৈ আছে তো সেইকাৰণে ইয়াৰ পৰা আজিৰ পৰা মানে আমি বিদায় এটা দিবলৈ বিচাৰিছোঁ আৰু তো জ্যোতিয়ে দুআষাৰ ক'ব কিন্তু তাৰ এক্সপিৰিয়েঞ্চ মানে তাৰ ইমান বছৰ কেনেকুৱা লাগিলে কি লাগিলে তো দুখ হৈছে নাই হোৱা নে সুখে গৈছে সেইটো নাজানো খালি জ্যোতিয়ে ক'ব কিন্তু প্ৰথম আমি এখন মৰম এখন বিহুৱান জ্যোতি গান This gamosa is a thread of our shared days, a bond that will never fade away. Go chase the horizon, Jyoti, shine so bright. May your new journey be filled with light. Filled with light. থাকি ভালে লাগিলে কাম কৰিও ভাল লাগিলে যিয়ে নহওক মানে দুখৰ সময়ত বা সুখৰ সময়তো হ'লেও মই দাদাকে পাইছিলোঁ আৰু যিমানে যি বিপদ নহওক মানে দাদাকে কাষত পাইছোঁ তো আজি যোৱাৰ কাৰণে বেয়া লাগিছে কিন্তু উপায় নাই একো নাই থাকিবই মানুহ এদিন যাবই লাগিব আৰু কৰিবই লাগিব কৰ্ম আৰু আহি থাকিবা সদায় থাকিবই লাগিব হয় নহয় কৰ্ম আজি ইয়াত কৰিছা তুমি যাবই লাগিব আৰু ছোৱালীজনী হয় তুমি হয়তো আৰু এবছৰ পিছত বা 6 মাহ পিছতো বিয়া হৈ যাব বা বিয়া হৈও যাব লাগিব বহুত কথা থাকে তো সেইটোৱে তুমি ইমান দিন ত্যাগ কৰিলা এই প্ৰতিষ্ঠানটোৰ নামত দুলীয়াজান অপ্টিকেলত তুমি ইমান দিন গ্ৰ' কৰিলা পুছ কৰিলা আগবঢ়ালা বহুত কাষ্টমাৰ চিনিও পায় হয় নহয় তো সেইটোৱে ভাল কথা আৰু গিফ্ট আছে ৰ'বা আমাৰ দুলীয়াজান অপ্টিকেল ফালৰ পৰা এটা ধুনীয়া কাপ এইটো দিছোঁ আৰু ভালকৈ থাকিবা য'তে থাকা আৰু যদি কিবা অসুবিধা হয় আমি আছোঁৱেই ককাই বুলি আছোঁ আৰু সদায় থাকিম দেই ঠিক আছে আৰু এইটো মিঠাই খোৱা নেকি লৈ লোৱা গুড বেটি খুৱাই দিয়া এইফালে নহয় এইফালে ঠিক আছে